সোনকালে শুকাই যাব ফেনৰ তলতে বহি আছোঁ আৰু ইফালে বাহিৰত এতিয়া ৰ'দ দিছে তাকে আটাটো ৰুকাৰ কাৰণে এটা কুৰানি লৈছোঁ কিন্তু খেচখেচাই আছেতো যাওঁগে ক'লা প্ৰেগনেণ্ট মই আকৌ কনচিভ কৰিছোঁ ছেকেণ্ড বেবী এক্সপেক্টিং কৰি আছোঁ মৰ্নিং এভৰিৱান কি খবৰ সকলোৰে আশা কৰিছোঁ সকলো ভালেই আছে আৰু ইফালে আমাৰো ভাল আজি হৈছে ছানডে আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 10টা ব্ৰেকফাষ্ট কৰি ফ্ৰী হ'লোঁ লাঞ্চো বনাই প্ৰায় হৈয়ে গ'ল যিহেতু অলপ ওলাই যাম ক'ভিড চেণ্টাৰত যাম মাক দুটামান বস্তু লাগে বোলে সেয়েহে দূৰৰ পৰা গৈ দি আহিম হাজবেণ্ডে কৈছিলে অকলে তেখেতে যাব বুলি পিছত মই ক'লোঁ নাই ল'ৰায়ো চিঞৰি আছে দেউতাৰো মনটো বেয়া থাকে তো আমিও যাওঁ দূৰৰ পৰাই চাম আৰু হাজবেণ্ডে দূৰৰ পৰাই বস্তুখিনি দি থৈ আহিব আৰু লগতে আমৰ চাটনি বনাইছোঁ এতিয়া যোৱাকালিও বনাইছিলোঁ যোৱাকালিতো দিব যোৱা নহ'ল যিহেতু বৰষুণো দি আছিলে তো আজি আকৌ বনাইছোঁ মায়ে খাই ভাল পায় আৰু অলপ খালে হয়তো মুখখন ভালো লাগিব যিহেতু চৰ্দিৰ মুখ ন সেইটো কাৰণে আমাৰ অলপ মিঠা চাটনি বনাইছোঁ আৰু বতৰটো বৰষুণ দিব নেকি ৰাতিপুৱাৰ পৰাই বেয়া ৰ'দ চ'দ নাই কালিতো গোটেই দিন বৰষুণ দিছে এতিয়াও দিব চাগে তো সেয়ে ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰোঁ গোটেই দিনটো কি কৰোঁ নকৰোঁ শ্বেয়াৰ কৰিম আৰু ব'লক আৰম্ভ কৰোঁ শেষলৈকে চাব বুলি আশা থাকিল তো ফ্ৰেণ্ডছ এই ডিম কাৰীটো বনাই লওঁ এতিয়া বাকী চব বনোৱা হৈ গ'ল দালি বনাইছোঁ চাল কোমোৰা ভাজিছোঁ আৰু আমাৰ মিঠা চাটনিও হৈ গ'ল এতিয়া ডিমটো বনাই লওঁ আজি দুদিনমান ধৰি বতৰটো খুবেই ধুনীয়া যোৱাকালিও গোটেই দিন বৰষুণ বতাহ আজিও এতিয়া বৰষুণ অৱশ্যে আগবেলা নাছিলে বৰষুণ এতিয়া দি আছে এতিয়া 10:30 বাজিছে লাঞ্চ চব বনাই হৈ গ'ল এতিয়া যাওঁ মাথাত শ্বেম্পু কৰিম একে মাথাটো ঘামি অৱস্থা নাই আৰু বতৰটো এই কালিও ঠাণ্ডা আজিও ঠাণ্ডা কিন্তু এই বতাহ মানে বৰষুণটো যোৱাৰ পিছত যোনডাল যে গৰম দিব সেইডাল আৰু সহ্য কৰিব নোৱাৰা গৰম দিব চাগে তো সেই কেইদিনমান বতৰটো এনেকৈ থাকিলেই ভাল আৰু যাওঁ এতিয়া ৰেডি হওঁগৈ ফটাফট যিহেতু 12টা বজাত যাম বুলি কৈছোঁ আকৌ তাত লাঞ্চ সোনকালেই দি দিয়ে আৰু সোনকালে লাঞ্চ কৰি পেলালে আমাৰ চাটনিটো দেৰিকৈ খায়ো ভাল নালাগিব এতিয়াই দি থৈ আহোঁগৈ ফ্ৰেণ্ডছ মাত্ৰ গা ধুই আহিলোঁ আৰু চুলিখিনি ভিজা যিহেতু শ্বেম্পু কৰিছোঁ সেইকাৰণে মেলি থৈছোঁ আৰু এনেও সৰু চুলিটো সোনকালে শুকাই যাব ফেনৰ তলতে বহি আছোঁ আৰু ইফালে বাহিৰত এতিয়া ৰ'দ দিছে তাকে ভাবি আছোঁ কাপোৰখিনি ৰ'দতে মেলি দিওঁ নেকি আকৌ ভয়ো লাগে যদি আমি ওলাই যোৱাৰ পিছত যদি আকৌ জোৰত বৰষুণ দি দিয়ে আকৌ ভিজিব তাকে কি কৰোঁ বুজি পোৱা নাই আৰু মোৰ চশমাৰ ফ্ৰেমডাল চাইছে বেকাই হৈছে মই বহুত আগতো ব্লগত শ্বেয়াৰ কৰিছিলোঁ আৰু ঠিক কৰিমকৈ ওলাইও যোৱা হোৱা নাই সেইটো কাৰণে চব খুলি থুলি লওক তাৰপিছত ঠিক কৰিব লাগিব ইমান দিন পিন্ধি লৈ যাতে এইকেইদিন যাওক আৰু ভাতটো পাতি দিছোঁ কাৰণ ফটককৈ যদি আহোঁতে দেৰি হৈ যায় এতিয়া 11:30 বাজিছে তথাপি ভাতটো পাতি থৈ গৈছোঁ কাৰণ আকৌ আহি পেলাই এলাহ লাগে একেবাৰেই চব ফ্ৰী হৈ যাওঁ ফ্ৰুটছখিনি খাই লওঁ আগে দেউতাকো দিলোঁ ল'ৰাকো দিলোঁ নিজেও খাই লওঁ তাৰপিছত যাওঁ আৰু বাকী মাৰ কাৰণেও বেদনা চেদনা লৈ লৈছোঁ খাই পেলাই গৈ আছোঁ তো চাটনিটো এইটোতেই লৈ লৈছোঁ আমাৰ দোকানত যিহেতু এনেকুৱা আছেই দিব পৰা টিফিন তো ইয়াতে লৈ লওঁ একেবাৰে খাই তাতে ডিছপ'জ কৰি দিব পাৰিব আকৌ ঘৰৰ পৰা বাচন দিয়াতকৈ তো ইয়াত যাওঁ দি আহোঁগৈ আদা লৈছোঁ নিমখ লৈছোঁ আৰু আদাটো ৰুকাৰ কাৰণে এটা কুৰানি লৈছোঁ কিন্তু খেচখেচাই আছেতো এতিয়া আদাটো খালে অলপ আৰাম পাব লগতে চাটনিটো লৈছোঁ বেদানা আৰু এটা আম বেদনা না দাদু আসবে না আসবে না কি করব যাওগে কোথা যাওগা দিছেগা
ৰাতিপুৱা বতৰটো ইমান ধুনীয়া ঠাণ্ডা আছিলে, অলপ আগত কৈছোঁৱেই, এতিয়া আকৌ গুমগুমীয়া গৰমডাল দিছে। অলপ আগতে ৰ'দ দিলে, এতিয়া আকৌ ৰ'দ নাই, তথাপিও আকৌ গুমগুমীয়া গৰমডাল আৰম্ভ হৈ গ'ল আৰু সেয়া তাৰ পৰা অহা প্ৰায় 1 ঘণ্টামানেই হৈ গ'ল। লাঞ্চো কৰিলোঁ আৰু অথনি যোৱাৰ পিছত বেয়াও লাগিছে তাত, যিহেতু ল'ৰা ইমান দূৰৰ পৰা আইতাকক টাটা দি আছিলে, দেখিছেই চাগে আপোনালোকে ভিডিঅ'টোত, মায়েও বহুত দূৰত আছিলে। তো সেয়াই আজি নিজৰ মানুহ মানে এনেকুৱা এটা পৰিস্থিতি দেখি কিবাই লাগে আৰু, ওচৰতো যাব নোৱাৰি। সি গাড়ী পাই কৈ আছে যে বেদানা দিছোঁ খাবা, চাটনি দিছোঁ খাবা, কি ক'ম আৰু। লগতে দেউতাকো লগ ধৰিছিলোঁ, সেইটো নগ'ল। আচলতে গ'লে দেখিলে মনটো বেয়া হ'বৰ কাৰণে নগ'ল চাগে। মই বহুত জোৰ কৰিলোঁ ব'লক ব'লক, কৈ নাই নাযাওঁ। তো সেয়াই লাঞ্চ টাঞ্চ কৰি ফ্ৰী হ'লোঁ। এতিয়া ল'ৰাক খুৱাওঁ, খুৱাই পেলাই মই চেৱৈ আৰু পুৰি বনাম। ভাবিছোঁ মাৰ কাৰণে অলপ পঠাই দিম, যিহেতু খোৱা দিয়ে, সন্ধিয়াও চাহ তাহ দিয়ে, তথাপিও এনেই অলপ পঠাই দিম বুলি ভাবিছোঁ, কাৰণ আমি ঘৰত খাম, তেখেতে তাত সেইবোৰ খাব, হেজাৰ হওক বেয়া লাগে মনটো, সেইটো কাৰণে বনাই প্ৰথমে মাৰ কাৰণে পঠাই দিম, তাৰপিছত আমি খাম। তো এইফালে ল'ৰা আৰু হাজবেণ্ড শুই আছে, তো মই ভাবিলোঁ সিহঁতে শুওঁতে ফটাফট মই চেৱৈ আৰু পুৰিটো বনাই দিওঁ মাৰ কাৰণে। 5টা বাজিব 15 মিনিট আছে এতিয়া, বনাই দিলে দি আহিবগৈ পাৰিব। তো ল'ৰা শুওঁতে বনাওঁ, নহ'লে আকৌ উৎপাত আৰম্ভ কৰি দিব। তো দেখাতটো ভালেই হৈছে যেনেই লাগিছে, মানে ক্ৰিমি হোৱাৰ নিচিনা লাগিছে। আৰু 1 মিনিটমান উতল অহাৰ পিছত এইটো বন্ধ কৰি দিম, কাৰণ যেতিয়া ঠাণ্ডা হৈ যাব তেতিয়া আৰু টানিব, আৰু বেছি টানি দিলে খাই ভাল নালাগিব। এনেকুৱা অলপমান ক্ৰিমি টাইপ থাকিলে ভাল লাগে। আৰু শেষত আপোনালোকে ঘিউ দিব পাৰে, কিন্তু মই নিদিওঁ, কাৰণ হাজবেণ্ডে ভাল নাপায় তেনেকৈ খাই, সেইকাৰণে নিদিওঁ। আৰু এতিয়া মই ফটাফট পুৰিটো বনাই লওঁ, যিহেতু 5টা বাজে। মাৰ পুৰিকেইটা আগতে ভাজি পেলাই পঠাই দিওঁ, আমাৰকেইটা পিছত সন্ধিয়া দি অহাৰ পিছত খাম। তো ফটাফট বনাই লওঁ। আকৌ যাবি নালাগে, ঘৰতে থাক, বাৰে বাৰেকৈ যাব লাগে। এনেই ছাইডৰ পৰা সোমাই দিয়া, জলকীয়া এটা দিব লাগে, যিহেতু গাখীৰ দি বনোৱা বস্তু ন, মই পাহৰি গ'লোঁ, সন্ধিয়া লাগিব হৈছে, সেই জলকীয়াটোকে দি দিয়া। তো এতিয়া সন্ধিয়া 6:30 হৈছে, হাজবেণ্ডে দি আহিলেগৈ অথনিৰ মাক। এতিয়া আমাৰ কাৰণেও চাহ বহাইছোঁ, পুৰি ভাজিছোঁ। সেয়েহে চাহকাপ খাই লওঁ, তাৰপিছত এটা কথা কৈ আছোঁ। সেইটো দেউতাক দি থৈ আহোঁগৈ, লাল চাহ খাই, বাকী মোলৈ গাখীৰ চাহ কৰিছোঁ। তো মই চাহ আৰু পুৰি লৈ ৰুমতে আহি গ'লোঁ। হাজবেণ্ড আৰু দেউতাই সেইটো ৰুমত খাই আছে, যিহেতু ল'ৰাই এটা দুষ্টামি কৰে আৰু গৰম চাহ পেলাই দিয়ে বুলি ভয় লাগে, কাৰণ আমি দুটাই ইয়াত ৰুমত আছোঁ। আৰু মই চেৱৈ এতিয়া নাখাওঁ, পিছত খাম, কাৰণ মিঠা বস্তু মই ইমান এটা ভাল নাপাওঁ, মোটামুটি আৰু, সেইটো পিছত খাম। আগতে পুৰি আৰু চাহ খাই লওঁ। টিফিন যেতিয়া সময় হৈছে 8টা, অথনি চাহ তাহ খাই অলপ ল'ৰাক পঢ়ালোঁ মানে সেয়াই ABCDখন অৱাখন পঢ়াব গ'লোঁ, উল্টা সিয়ে মোক আৰু দেউতাকক পঢ়াই থৈ দিলে, সি নপঢ়িলে, মোবাইলটো টিপি গেম খেলি এতিয়াহে ফোনটো দিছে। আৰু অথনি যে কৈছিলোঁ কথা এটা ক'ম, কথাটো হ'ল এইটো যে আপোনালোকে মোৰ টাইটেল চাই গম পাইছে মই কি কথা ক'ব ওলাইছোঁ। আৰু যোৱাটো ব্লগতো মই কৈছিলোঁ যে মই ভেকচিন ল'ব নোৱাৰিম, আৰু বহুত দিন মই ভিডিঅ' কিয় দিয়া নাছিলোঁ সেইটো শ্বেয়াৰ কৰিম কৈছিলোঁ। আৰু সেইটোৰ ৰিজনটো হৈছে যে মই প্ৰেগনেণ্ট, মই আকৌ কনচিভ কৰিছোঁ, 2nd বেবী এক্সপেক্টিং কৰি আছোঁ। আৰু 4 মান্থছ কমপ্লিট হৈ 5 মান্থছত সোমাল মে'ৰ 30 তাৰিখে। তো সেইটোৱে ক'ব লগা আছিলে, আনপ্লেন হয়। একচুৱেলি মোৰ পিৰিয়ড মিছ হোৱা 3 উইকছ পিছত মই টেষ্ট কৰি পজিটিভ পাইছোঁ। তাৰপিছত হাজবেণ্ডক ক'লোঁ, তেখেতে ক'লে যে চাই লোৱা, ভালকৈ ভাবি চিন্তি লোৱা, কাৰণ এতিয়া নিলোঁ সৰু। তেখেতে অৱশ্যে প্ৰথম বিচৰা নাছিলে ৰাখিবৰ কাৰণে, অলপ ইহু হৈছিলে, কৈছিলে যে আৰু কেইবছৰমান যাওক, তাৰপিছত প্লেনিং কৰি আকৌ আনিম। তাৰপিছত মই তাৰ মাৰ লগতো কথা পাতিলোঁ, মায়ে ক'লে যে ৰাখি দিয়ে, যিহেতু মাৰো এতিয়া বয়স ইমান হোৱা নাই, হ'লে ধুনীয়াকৈ চাব পাৰিব। সেইটোৱে ভাবি মাৰ লগতো কথা কৰিলোঁ যে ৰাখিম। আৰু সেয়ে তাৰপিছত এতিয়া 4 মান্থছ কমপ্লিট হৈ পেলাই 5 মান্থছত সোমাইছে। সেইটো কাৰণে মই বহুত দিন ব্লগ দিব পৰা নাছিলোঁ, কাৰণ মোৰ গা বহুত বেয়া আছিলে। তো মোৰ ল'ৰা যেতিয়া কনচিভ হৈছিলে, মোৰ বিয়াৰ প্ৰায় 4 বছৰ পিছতেই কনচিভ হৈছে, আৰু কনচিভ হ'বলৈ বহুত প্ৰব্লেম হৈছিলে। সেইটো কেতিয়াবা কনচিভ ষ্টৰিটো বেলেগ এটা ব্লগত শ্বেয়াৰ কৰিম বাৰু। আৰু ই যেতিয়া হ'ল মানে গাত আহিলে, কনচিভ কৰাৰ পিছত কিন্তু মোৰ ভমিটিং, মাথা ঘূৰণি কোনো প্ৰব্লেম পোৱা নাই, খোৱা বোৱাত একো প্ৰব্লেম পোৱা নাই। সি হোৱা সময়খিনিলৈকে একো প্ৰব্লেম নাই, ধুনীয়াকৈ হৈ গ'ল। কিন্তু এইবাৰ মোৰ আৰম্ভণিৰ পৰাই মাথা ঘূৰণি, ভমিটিং, ডেইলি মৰ্ণিং মোৰ ভমিটিং হয়, আৰু গোন্ধ পাওঁ, বস্তু খাব নোৱাৰোঁ। আগৰ নিচিনাটো মই খোৱা প্ৰায় কমাই দিছোঁ। দেখে আপোনালোকে ব্লগবিলাকত যে মই বনাওঁ, কিন্তু মই আগৰ নিচিনা একেবাৰেই খাব নোৱাৰোঁ।
আৰু লগতে মাংসটো মই এৰিয়ে দিছিলোঁ প্ৰায় 3 মাহ। এতিয়া কেইদিনমান ধৰি পেলাই চিকেনটো খাব লৈছোঁ, মাটনটো নাখাওঁৱেই, গোন্ধ পাওঁ। মানে খোৱা বোৱাটো বহুত এবাৰ প্ৰব্লেম পাইছোঁ। আৰু মোৰ কনচিভ কৰাৰ পিছতে মই ডাইৰেক্ট গুৱাহাটী দেখাইছোঁ প্ৰতীক্ষাত। ইয়াৰ টাইমতো ফাৰ্ষ্ট টাইম মই প্ৰতীক্ষাত দেখাই কনচিভ হৈছে, কাৰণ বহুত প্ৰব্লেম হৈছিলে, কনচিভ হোৱা নাছিলে ফাৰ্ষ্ট টাইম। তো প্ৰতীক্ষাত দেখাই কনচিভ হৈছিলে। তাৰপিছত যিহেতু জাৰ্ণি কৰিব লাগিব, ভয় লাগে কাৰণে মই নগাঁও ডক্টৰ দেখাই তাৰপিছত ইয়াতে ডেলিভাৰী হ'ল নগাঁও কপিলিত। তো এইবাৰো ছেইম, যাৰ তাক ফাৰ্ষ্ট টাইম দেখাইছিলোঁ প্ৰতীক্ষাত, এইবাৰো তাতেই দেখালোঁ। কিন্তু বৰ্তমান পৰিস্থিতি বেয়া, চিটুৱেশ্যন বেয়া, যাবলৈ ভয় লাগে কাৰণে আকৌ নগাঁৱত যোনজন ডক্টৰে তাক ডেলিভাৰী কৰিছে তেখেতৰ লগত কনচাল্ট কৰিছোঁ। আজি এসপ্তাহমান আগত দেখাই আহিলোঁ, মেডিচিন দিছে আৰু এইখিনিকে খাই আছোঁ এতিয়া। আৰু এইটোৱে ৰিজন য'ৰ কাৰণে মই ভেকচিন ল'ব নোৱাৰিম, মোক ডক্টৰে মানা কৰিছে। নগাঁৱৰ ডক্টৰে মানা কৰিছে, লগত প্ৰতীক্ষাৰ ডক্টৰে কৈছে এনেকুৱা টাইমত নোৱাৰি, প্ৰেগনেঞ্চি টাইমত। আৰু লগতে এইটোৰ কাৰণে মই বহুত দিন ব্লগ দিব পৰা নাছিলোঁ, প্ৰায় 2 মাহ মানে মোৰ গেপ হৈ গ'ল, কাৰণ ৰাতিপুৱা উঠাৰ পৰা গা বেয়া থাকে। ব্লগটো অলপ চলপ বনাওঁ, সেইটো পিছত গৈ এলাহ লাগে, ভাগৰ লাগে গোটেই দিনটো, সেইটো কাৰণে ব্লগ দিয়াই নহয়। তো এতিয়া অলপ আগতকৈ বহুত ভাল, ভমিটিঙৰ প্ৰব্লেমটো অলপ কমিছে, মাথা ঘূৰণি বাৰু এতিয়া নাই, আৰু খোৱাব এতিয়া অলপ খাব পাৰোঁ। তো সেইটো কাৰণে আকৌ আগৰ নিচিনা আৰম্ভ কৰিছোঁ ব্লগ দিবলৈ। আৰু এইবাৰতো ভগৱানক প্ৰাৰ্থনা কৰোঁ যাতে ছোৱালী এজনী হয়। ইয়াৰ টাইমতো মই ছোৱালী এক্সপেক্ট কৰিছিলোঁ, কিন্তু ল'ৰা হ'ল। কিন্তু এইবাৰ এক্সপেক্ট কৰোঁ যাতে ছোৱালী এজনী হয়, আৰু যদি ছোৱালী নহয় ল'ৰা হয় কোনো কথা নাই বাৰু। কিন্তু সেয়াই আপোনালোকে আশীৰ্বাদ কৰিব যাতে 4টা মাহ সোনকালে পাৰ হৈ যায়, সকলো পৰিস্থিতি যাতে ভাল হৈ যায়, আৰু লগতে যাতে বেবীটো সুস্থভাৱে হৈ যায়, আপোনালোকে আশীৰ্বাদ কৰিব। হাজবেণ্ডেও কৈছিলে প্ৰথম যে আৰু কেইবছৰমান পিছতে প্লেনিং কৰি লাগিলে আনো, যিহেতু এতিয়া ল'ৰাও সৰু, মাত্ৰ 3 বছৰ 3 মাহ কমপ্লিট হৈছে। পিছত ময়ো ক'লোঁ বা তাৰ মাকেও ক'লে যে নাই থাকি যাওক, যিহেতু আজিকালি 2টা ল'ৰা ছোৱালী লাগে, আৰু 3-4 বছৰ পিছত আনা আৰু এতিয়া আনা একেই কথা। এতিয়া যিহেতু ল'ৰাও সৰু, একেবাৰে 2টাই চাওঁতে ডাঙৰ হৈ যাব, আৰু সেইকাৰণে ৰাখি দিলোঁ। আৰু এনেও 2টা ল'ৰা ছোৱালী লাগে বুলি মই ভাবোঁ, কাৰণ মই এতিয়া অনুভৱ কৰোঁ, মই যিহেতু মোৰ মা দেউতাৰ এজনীয়ে ছোৱালী, আৰু দেউতা ঢুকুৱা আজি 7 বছৰ হৈ গ'ল, মা অকলেই থাকে কলিয়াবৰত। এনেইতো মোৰ নিজৰ ঘৰ নগাঁৱতে, কিন্তু কিবা অলপ প্ৰব্লেম আছে কাৰণে মা মামাহঁতৰ ঘৰত থাকে, আৰু মামাহঁতো লগত নাথাকে, মামা গুৱাহাটীত থাকে, ইয়াত আইতা আৰু মা অকলে থাকে। তো আজি যদি মোৰ ধৰক ভাইটি বা ভণ্টি হ'লহেঁতেন, তে মই ইয়াত থাকিলেও মাজে মাজে যাওঁ বাৰু মাৰ তাত, সম্পূৰ্ণ ময়ে চাওঁ মাকো, তো লগতো থাকিলেহেঁতেন। চ' সেইটো মোৰ থিংকিং। বাকী সেইটো কাৰণে মই ভাবিলোঁ যে হৈছে যেতিয়া একেবাৰে হৈ যাওক, কাৰণ এতিয়া হোৱা পিছত হয় একেই কথাই। আৰু সেই তেনেকৈ চাওঁতে 5 মান্থছ হ'বই হ'ল, আৰু বাকী 4টাৰ মাজতেও ভালে পাৰ হৈ যায়। সেই ভগৱানৰ ওচৰত প্ৰে কৰোঁ এইবিলাক কৰোণা চিটুৱেশ্যন যাতে সোনকালে শেষ হওক, আৰু ভাল নালাগে এইবিলাক। এই ডিনাৰটো বনাই লওঁ, 9:30 বাজি গ'লে অলৰেডি, যিহেতু আপুনি পুৰি চুৰি খাইছে সেইকাৰণে অলপ দেৰিকেই খাম। আৰু ডিনাৰ দিতে বনাম চিকেন পোলাও, মানে পালমাৰা টাইপে, আৰু মাংসটো প্ৰেছাৰত বনাই পেলাই তাতে বাচমতি চাউল ধুই ৰাখিছোঁ, পানী প্ৰায় ঝৰিলেই, মানে পানী শুকালেই, তো সেইখিনি দি এটা চিটি মাৰি দিম গৰম পানী দি, বাছ ঝটপট পালমাৰা চিকেন পোলাও ক'ব পাৰে, বিৰিয়ানীও ক'ব পাৰে, কাৰণ হাজবেণ্ডে কৈছে ইয়াত বিৰিয়ানী মছলা দিবলৈ, তো অলপমান বিৰিয়ানী মছলা দি দিম। তো সেয়াই আৰু পালমাৰা খোৱা আজি ৰাতি। আৰু মাংস এনেও বেছি নাই, অলপমানেই আছে, সেইকাৰণে ভাবিছোঁ যেন তেন বনাই দিওঁ। আৰু দিনৰে ডিম বনাইছিলোঁ যে আছে, যিহেতু দিনত হাজবেণ্ডে নাখালে, তাৰ লগৰ এটাই মাংস দি গৈছিলে, সেয়া দিয়ে খালে। আৰু মই যোৱাকালি হাজবেণ্ডে বনোৱা অলপ মাংস আছিলে 2 পিচমান, সেয়া দি খালোঁ। তো সেই ডিমো আছে, সেয়াও হৈ যাব। সেয়াই আৰু ফটাফট বনাই লওঁ, চাই থাকিব। তো ফ্ৰেণ্ডছ, এতিয়া সমস্যা ৰাতি 11:30, আৰু ডিনাৰ চিনাৰ কৰি ফ্ৰী হ'লোঁ। আৰু এতিয়া অলপ পাণ খাইছোঁ, যিহেতু মুখখন ভাল লগা নাই, সেই দেউতাক ক'লোঁ অলপ পাণ দিবলৈ। আৰু চিকেন পোলাওটো খাবলৈ ভালেই হৈছিলে, বেয়া হোৱা নাই। আৰু মই এটা বস্তু ফ'ল' কৰিছোঁ, যেতিয়া মই বহুত ভাবি চিন্তি বহুত সামগ্ৰী ৰেডি কৰি কিবা বনাওঁ, তেতিয়া ইমান খাচ নহয় যিমান পালমাৰি বনালে হয়। সেই এতিয়া মই চব বস্তু পালমাৰিয়ে বনাম বুলি ভাবিছোঁ। আৰু এই ব্লগটো বেছি দীঘল নকৰোঁ, বেছি দীঘল কৰিলে আপোনালোকে চাই আপুনি পাব। সেয়েহে আজি ব্লগটো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পাইছে। আৰু যিসকলে নতুনকৈ চাই আছে, যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।
তো এতিয়া শুংগে, যিহেতু আজি দুপৰীয়া খোৱা নাই, টোপনি লাগিছে। ইয়াকো খুৱাওঁ, ইও বেছি সময় নুশুলে আজি। তে আজিলৈ আহিছোঁ। গুড নাইট, গুড নাইট ক, গুড নাইট। গুড নাইট।